ক্লাস 9 ছাত্ৰ ছাত্ৰীৰ কাৰণে মই আজি আৰু নতুন এটা ভিডিঅ' লৈ আহিলো। আগতে এটা ভিডিঅ' দিয়া হৈছিল জীৱৰ মৌলিক এককৰ ওপৰত। আজি নতুন এটা ভিডিঅ' দি আছো। তোমালোকে গোটেইকেইটা কুৱেশ্যন চাবা ভালকে। 1 নম্বৰ কুৱেশ্যন চোৱা, উদ্ভিদৰ কোষবোৰ কিহৰ দ্বাৰাই গঠিত? এন আছে কোষ, বি আছে চেলুলোজ, চি আছে প্ৰটোপ্লাজম, ডি আছে কোষবোৰ। এই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপচন বি, চেলুলোজ। উদ্ভিদৰ কোষবোৰ কিহৰ দ্বাৰাই গঠিত? চেলুলোজৰ দ্বাৰাই গঠিত। এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা, উদ্ভিদৰ কোষৰ পৰা পানী আসতি প্ৰক্ৰিয়াৰে কোষবোৰ বাহিৰ হৈ কোষস্থ দ্ৰব্য কোষাৱৰণৰ সৈতে সংকুচিত হৈ আহে। এই পৰিঘটনাক কি বুলি কোৱা হয়? যে উদ্ভিদৰ কোষৰ পৰা পানী আসতি প্ৰক্ৰিয়াৰে কোষবোৰ বাহিৰ হৈ কোষস্থ দ্ৰব্য কোষাৱৰণৰ সৈতে সংকুচিত হৈ আহে। এই পৰিঘটনাক কি বুলি কোৱা হয়? এ নম্বৰ আছে প্ৰটোপ্লাজম, বি আছে কোষবোৰ, চি নম্বৰ আছে কোষাৱৰণ, ডি নম্বৰ আছে চেলুলোজ। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপচন এ হৈছে আমাৰ শুদ্ধ উত্তৰ, প্ৰটোপ্লাজম বুলি কোৱা হয়। ইয়াৰ পৰা কুৱেশ্যন এনেকৈ দিব পাৰে, প্ৰটোপ্লাজম কাক বোলে? তেতিয়া তোমালোকে লিখিবা যে উদ্ভিদৰ কোষৰ পৰা পানী আসতি প্ৰক্ৰিয়াৰে কোষবোৰ বাহিৰ হৈ কোষস্থ দ্ৰব্য কোষাৱৰণৰ সৈতে সংকুচিত হৈ আহে। এই পৰিঘটনাক প্ৰটোপ্লাজম বুলি কোৱা হয়। 3 নম্বৰ কুৱেশ্যন চোৱা, উদ্ভিদৰ দেহত ৰাসায়নিক শক্তি হিচাপে কাম কৰা পদাৰ্থ হ'ল এন আছে উদ্ভিদৰ পুষ্টি, বি আছে কোষ, চি আছে চেলুলোজ, ডি আছে কি প্ৰটোপ্লাজম। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ৰাসায়নিক শক্তি, উদ্ভিদৰ দেহত ৰাসায়নিক শক্তি হিচাপে কোনে কাম কৰে? যে চেলুলোজে কাম কৰে। শুদ্ধ উত্তৰটো কি হ'ব? আমাৰ অপচন চি হ'ব আমাৰ শুদ্ধ উত্তৰ, যে উদ্ভিদৰ দেহত ৰাসায়নিক শক্তি হিচাপে কাম কৰা পদাৰ্থবিধ হ'ল চেলুলোজ। 4 নম্বৰ কুৱেশ্যন চোৱা, উদ্ভিদৰ দেহত থকা ৰঞ্জক পদাৰ্থবিধ হ'ল। উদ্ভিদৰ দেহত ৰঞ্জক পদাৰ্থ কি ৰঞ্জক পদাৰ্থ থাকে? এ নম্বৰত আছে হৰিত কণা, বি নম্বৰ আছে নাইট্ৰজেন, চি নম্বৰ আছে ৰাইজোবিয়াম, ডি নম্বৰ আছে কি পত্ৰহৰি। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? যে উদ্ভিদৰ দেহত ৰঞ্জক পদাৰ্থবিধ হ'ল পত্ৰহৰিত। অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া 5 নম্বৰত চোৱা, উদ্ভিদৰ পাতবোৰ, উদ্ভিদৰ যে পাত থাকে এই পাতবোৰ সেউজীয়া বৰণ কৰা সূক্ষ্ম পদাৰ্থবিধ হ'ল। সেউজীয়া বৰণ কৰা সূক্ষ্ম পদাৰ্থবিধক কি বুলি কোৱা হয়? এ নম্বৰ আছে নাইট্ৰজেন, বি নম্বৰ আছে পত্ৰহৰি, চি নম্বৰ আছে হৰিত কণা। 5 নম্বৰ কুৱেশ্যনত চোৱা, উদ্ভিদৰ পাতবোৰ সেউজীয়া বৰণ কৰা সূক্ষ্ম পদাৰ্থ হ'ল। এ নম্বৰ আছে নাইট্ৰজেন, বি নম্বৰ আছে পত্ৰহৰি, চি নম্বৰ আছে হৰিত কণা, ডি নম্বৰ আছে কি প্ৰটোপ্লাজম। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপচন বি, পত্ৰহৰি বুলি কোৱা হয়। উদ্ভিদৰ পাত সেউজীয়া কৰা সূক্ষ্ম পদাৰ্থটোক কি বুলি কোৱা হয়? পত্ৰহৰি বুলি কোৱা হয়। 6 নম্বৰ চোৱা, কোষ কেন্দ্ৰক আগুৰি থকা 2 তৰপীয়া আৱৰণখনক, এইটো ধৰি লোৱা হৈছে এটা কোষ, এইটো এটা কোষ, 2টা তৰপ আছে, ইয়াৰ মাজত আৰু এটা তৰপ আছে, 2টা তৰপ আছে। এই 2টা তৰপ থাকে। এই তৰপৰ ভিতৰত যিটো আৱৰণ থাকে, এই তৰপৰ চাৰিওফালে যিটো আৱৰণ থাকে, এই আৱৰণখনক কি বুলি কোৱা হয়? এ নম্বৰ আছে কোষ প্ৰহৰ, বি নম্বৰ আছে কোষ কেন্দ্ৰাৱৰণ, চি নম্বৰ আছে কোষ, ডি নম্বৰ আছে কোষাৱৰণ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ, কোষ কেন্দ্ৰাৱৰণ। 7 নম্বৰ কুৱেশ্যনত চোৱা, ডিএনএৰ কাৰ্যকৰী একক হ'ল। ডিএনএৰ কাৰ্যকৰী একক কি হ'ব? এ নম্বৰ আছে প্ৰটিন, বি নম্বৰ আছে জিন, চি নম্বৰ আছে ক্ৰমজম, ডি নম্বৰ আছে প্ৰটোপ্লাজম। ইয়াৰ পৰা ডিএনএৰ কাৰ্যকৰী একক কোনটো হ'ব? অপচন বি হৈছে আমাৰ শুদ্ধ উত্তৰ, জিন। ডিএনএৰ কাৰ্যকৰী একক হৈছে জিন। এতিয়া 8 নম্বৰত চোৱা, কোষ বিভাজনত মুখ্য ভূমিকা পালন কৰে। এ নম্বৰত আছে কোষ কেন্দ্ৰ, বি নম্বৰ আছে ক্ৰমজম, চি নম্বৰ আছে ডিএনএ, ডি নম্বৰ আছে জিন। এতিয়া ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপচন এ, কোষ কেন্দ্ৰ বুলি কোৱা হয়। কোষ বিভাজনে কি কৰে? বিভাজনত মুখ্য ভূমিকা হিচাপে কোনে কাম কৰে? কোষ কেন্দ্ৰই মুখ্য ভূমিকা পালন কৰে। 9 নম্বৰ চোৱা, ডিএনএৰ শক্তি ক'ত সঞ্চিত হৈ থাকে? ডিএনএৰ শক্তি ক'ত সঞ্চিত হৈ থাকে? এ নম্বৰ আছে প্ৰটিন, বি নম্বৰ আছে জিন, চি নম্বৰ আছে ক্ৰমজম, ডি নম্বৰ আছে কাৰ্বহাইড্ৰেট।
ডিএনএৰ শক্তি ক'ত সঞ্চিত হৈ থাকে? প্ৰটিনত সঞ্চিত হৈ থাকে। ক'ত? প্ৰটিনত সঞ্চিত। অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া তোমালোকে এই গোটেইখিনি কুৱেশ্যন এনসাৰ তোমালোকে নিজৰ বহীত উঠাই ল'বা আৰু পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন আৰু মোৰ ভিডিঅ'টো তোমালোকে কি কৰি সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেন্টত জনাবা। যদি কিবা প্ৰব্লেম থাকে তেনেহ'লে জনাই দিবা মোক, কমেন্ট কৰিবা কেনেকুৱা লাগে ভিডিঅ'টো, ভাল নে বেয়া সেইটো তোমালোকে কমেন্ট কৰি মোক জনালেই হ'ল। থেংক ইউ।